নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালেই। ভিডিঅ'টো আজি আকৌ আৰম্ভ কৰি দিছোঁ। আজি আছে আমাৰ ভাইটি পাৰ্টি। ভাইটিভাগৰ মানে যোৱাকালি ঘৰ উঠা আছিলে, আপোনালোকক দেখালোৱে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু আজি পাৰ্টিৰ দিনাখন দেখাম বাৰু। সেইফালে গাড়ী লাইন, গাড়ী মানে ঘৰৰ দেই, সেই আগৰখন ঘৰৰ, এইখনো ঘৰৰ, মাজৰখনো দেউতা ভাগৰ আৰু এখন আমাৰ, গোটেই তিনিখন। আৰু পাৰ্টি আৰম্ভ হ'ব আৰু মানুহবোৰ আহিছে লাহে লাহে, শাক চাক কটা আৰম্ভ হৈছে। ভাবিছোঁ ভিডিঅ'টো মৰ্ণিঙৰ পৰা আৰম্ভ কৰি দিওঁ, আপোনালোকক দেখাই থাকিম দিনটো, চাই থাকিব। ভিডিঅ'টো ভালদৰে কৰিব পৰা নাই, ইয়াৰ আগৰ ভিডিঅ'টো মই কেইবাদিনো লগ খুৱাইহে দিব পাৰিছোঁ, যিহেতু ঘৰতে বিয়া আৰু ক'তো ভিডিঅ' কৰিবলৈ সময় হয়, সেইটো কাৰণে আপোনালোকে চাই থাকিব। ভিডিঅ'টো যিমান পাৰোঁ মই বনাবলৈ চেষ্টা কৰিছোঁ, আৰু সকলো ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি গৈ আছোঁ ওচৰৰ দাদা এজনৰ ঘৰলৈ, আৰু ব্লাউজ চিলাব আছে, ব্লাউজটো মানে ঠেক কৰিব আছে, তাৰ কাৰণে গৈ আছোঁ। আৰু এয়া বটি নেচাই লাজ কৰে, তাৰপিছত দুজনী গৈ আছোঁ। আন্ধাৰ লাগিছে, এইফালে পোহৰ গৈ আছোঁ। আৰু আমাৰ ইফালে গোটেই চাৰিওফালে বাগান 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 বাগান, আৰু ইফালেও বাগান বাগান। ইফালে এনেকুৱা ৰাস্তাটো। সেইফালে নবৌ ঘৰলৈ আহিছিলোঁ, নবৌ বোলে চব্জি কাটিবলৈ যায়, বিয়া ঘৰলৈ এইডোখৰ পৰা আকৌ ঘূৰাই লৈ যাওঁ আৰু ঘৰলৈ। সেইফালে এইফালে ক'লে গ'ল, তালৈ গ'ল। এইফালে গৈ আছোঁ নবৌহঁতৰ ঘৰলৈ। হাইটো ব্লগ বনাই আছোঁ, এইজনী নবৌ। আহক, দেখালোৱে। এইফালে আহি আছোঁ, থকা দেখি আনিছে, ইমান দীঘল আনি যে দিছে আৰু। নহয়, নবৌহঁতৰ ঘৰটো ৰাস্তাই। আগৰ ঘৰটো সেই আগলৈ সেই ঘৰত আছিলে, আকৌ কেঁকুৰিটোতে আছিলে দেই ঘৰটো। এতিয়া ঘৰটো তাৰপৰা ভাঙি পিনে ইয়ালৈ আনিলে, মানে ইয়াত পৰা তাত মানে আকৌ পকা ঘৰ বনাব যে, তেতিয়া মানে ইয়ালৈ মানুহখিনি আহি লৈছে আৰু জেগাডোখৰ ঠেক নাই সেইডোখৰ। তাত আকৌ ঘৰ বনাব, তেতিয়া যাব। কলম মাৰিলে বাগানত। অঁ, আমাৰ সেইফালে এইটো 14 তাৰিখলৈকে পাত যাব বুলিয়ে কৈছিলে, 10 তাৰিখলৈকে লাষ্ট। আমাৰ তাত 14 তাৰিখ। ওপৰত নাই মানে তলখিনিয়ে, এইখিনি আহে তলখিনি। সেই তলৰ পুখুৰীটোত, আপোনালোকৰ ঘৰৰ পিছফালৰ পুখুৰীত তাত মাছ নামেলা। অঁ, এইফালে কাপোৰ চিলাই আহিয়ে চিধা ভাতটো খাই লৈছোঁ, যিহেতু বিয়া আৰম্ভ হ'ব অলপ দেৰিকৈ। আৰু এইফালে পাচলি কাটি আছে মানুহখিনিয়ে, এয়া আহি যদি মা এনেকৈ গোটেইখিনিয়ে কাটি আছে, আৰু দেখাই দিছোঁ চবকে অলপ অলপ। এয়া সকলো কাজে ব্যস্ত। আৰু এইফালে দুদু, আমাৰ নিজৰ দুদু, আৰু এইফালে মোৰ বৰদাহঁতৰ দুদু, আৰু এইজনী আই। চবেই কাম কৰিছে, তেওঁ এনেকৈ আৰু বহি আছে। এইফালে বৰদাহঁতে বনোৱা আৰম্ভ কৰি দিলে। আপোনালোকক দিনত ভিডিঅ'টো একেবাৰে মই দেখাব নোৱাৰিলোঁ, যিহেতু মই দিনটো বিজি থাকিলোঁ, একদম ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। তাৰ কাৰণে একদম বেয়া
নেপাব একদম মনৰ পৰা চৰি গৈছোঁ আৰু দৰা কইনা একোৱে দেখাব নোৱাৰিলোঁ, মানুহ একোৱে দেখাব নোৱাৰিলোঁ। কিন্তু এতিয়া ৰাতি দেখাইছোঁ আপোনালোকক। ৰাতি মানে আমাৰ বিয়া মানে ভাঙি মেলি আৰু হ'ল আৰু ৰাতি দিনত আৰু এতিয়া ৰাতি গোটেইখিনি ফূৰ্তি কৰিছোঁ, সকলোৱে নাচি আছোঁ। কিন্তু যিহেতু কপিৰাইট লাগিব সেইটো কাৰণে মই গানটো দিয়া নাই। আৰু ভিডিঅ'খিনিত মই মানে কৈছোঁ যে এটা স্মৃতি হিচাপত মা দেউতা দদু সকলোৱে নাচিছে। মানে যিহেতু মই নিজেও ফূৰ্তি কৰিছোঁ সেইটো কাৰণে সকলোকে উঠাব পৰা নাই, কিন্তু মা দেউতা এনেকৈ মানে গোটেইখিনি প্ৰায়খিনিকে উঠাইছোঁ আৰু। কিন্তু এনাই দদুহেঁতো নাচিছিলে, মই কিন্তু দেখাবহে নোৱাৰিলোঁ। তাৰ কাৰণে একদম মানে আৰু মনটো বেয়া লাগি আছে, ভিডিঅ' কৰিব নাপালোঁ। সেইখিনি সময়ত মই বিজি থাকিলোঁ, সেইটো কাৰণে এতিয়া যিমানখিনিৰ পৰা মই পাইছোঁ আৰু সেইখিনিৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকে সকলোৱে চাওক কি ধুনীয়াকৈ সকলোৱে নাচিছে, ফূৰ্তি কৰিছে। এয়া মা দেখিছেনে পুৰা নাচিছে।
নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। জাষ্ট গাটো ধুই আহিছোঁ, বিৰাট ঠাণ্ডা লাগিছে। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নহ'লে থাকি যায়। ভিডিঅ'টো ইয়াৰ আগত যোনটো দিছিলোঁ বিয়া ভ্লগ, সেইটো এনেকৈ কেইবাদিনো লগ লাগি দিবলগীয়া হ'ল। আৰু আজি যোনটো ৰিচেপশ্যনৰ ভিডিঅ', এইটো ভিডিঅ' মানে কি হ'ল, মই ৰিচেপশ্যনৰ দিনাখন আৰম্ভ কৰিছিলোঁ, কিন্তু ৰিচেপশ্যনৰ দিনাখন কমপ্লিট কৰিব নোৱাৰিলোঁ। ইয়াত মই ৰিচেপশ্যনৰ দিনাখন আৰম্ভহে কৰিলোঁ, দৰা কইনা দেখুওৱা নহ'লে। কিন্তু ৰাতিলৈ যিহেতু আমি ফূৰ্তি কৰিছিলোঁ, ফূৰ্তি কৰা অলপমান ভিডিঅ' কৰি থৈছোঁ, নচা মেলা। সেয়াই আৰু বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু দিনটো মই বিজি থাকিলোঁ দৰা বাইক হিচাপে, সেইটো কাৰণে। সেয়াই আৰু বাকী আজি এতিয়া ঘৰলৈ আহিলোঁ, আকৌ দুদিনৰ পিছত লগ পাই আছোঁ। ঘৰলৈ আহি ভাবিছোঁ ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ, নহ'লে থাকিয়ে গৈছে দিবলৈ। সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মৰ্ণিঙৰ পৰা চাই থাকক। বাকী পিছফালে দেখিছে পূৰা কুঁৱলী। এতিয়া কেইটা বাজিলে? এতিয়া 6টা বাজিলে, হ'লেও কুঁৱলীয়ে দি আছে। মই যাওঁ, আলু পৰঠা খাওঁ বুলি কৈছে মিষ্টাৰ। আজি আলু পৰঠা বনাই লওঁ, তাৰপৰা বনাই মেলি আপোনালোকক লগ পাই আছোঁ। আজি বহুত কাম আছে। এইফালে মিষ্টাৰে খালে, খাই বৈ গ'ল ডিউটিলৈ, দেৰি হৈছে। আৰু এইফালে মই বনাই আছোঁ এইফালে, আৰু এইফালে এখন হৈ আছে, আৰু 2-3খনমান বনাম, আৰু বেছি নবনাওঁ। এইফালে মই ধানখিনি মানে যিহেতু জাৰি আনি পিনে থ'বলৈ, মোৰ ভৰাই থ'বলৈ বস্তা নাই। ক'লৈ যায় খুৰীদেউ? ক'ত কোন আছে? আইতাৰ লগত হেৰি যিহেতু বস্তা নাই ভৰাই থ'বলৈ, সেইটো কাৰণে মই আনি ইয়াতে থৈ দিছোঁ। এইটো অকণমান ফটাৰ কাৰণে বস্তাখন দি দিছোঁ। পিছত মিষ্টাৰক কৈছোঁ বস্তা আনি দিবলৈ, তেতিয়া বস্তা আনিলে বস্তাত ভৰাই থ'ম। আৰু এই দিম দেখিছেনে, মাথা গৰম হৈ গৈছে মোৰ। এই দিম এতিয়া গোটেই চালিবলগীয়া হৈছে। চালি মেলি তাৰপৰা এতিয়া ভৰাই আছোঁ। আৰু একেবাৰে এইখিনি গোটেইখিনি কৰি মেলি লওঁ, তাৰপৰা আপোনালোকক একেবাৰে লগ পাই আছোঁ। কৰি মেলি আজৰি হৈ গা পা ধুই লগ পাই আছোঁ। এইফালে কাম কৰি আছোঁ, কামৰ মাজতে চাহকাপ খাই লওঁ বুলি ভাবিছোঁ। আজি গাটো ভাল লগা নাই, ভাল নালাগিলেও উপায় নাই। কাম মানে ধানখিনি থৈ দিব নোৱাৰি, আজি কেইবাদিনো হৈ গ'ল। সেইটো কাৰণে ধানখিনি মাৰি পেলাইছোঁ। আৰু তাৰপিছত এতিয়া চাহ লৈছোঁ, চাহৰ লগতে এয়া ৰুটি বনাই লৈছোঁ 4খন। আৰু এইফালে চাহ, মানে ৰাতিপুৱা মই খোৱাই নাই একো। ৰাতিপুৱা সেই ৰুটি এখনেই খাইছিলোঁ, মানে খচি থোৱা আছিলে, এখন খালোঁ। বাকী বেটাক টিফিনত দিলোঁ, মিষ্টাৰো খাই গ'ল ৰুটিয়ে। বাকী ভাত বনাই থোৱা আছে, কিন্তু ভাত খাব মন নাযোৱা। বেটা যিহেতু 2টা বজাত স্কুলৰ পৰা আহিব, বেটাৰ লগতে ভাতটো খাম বুলি ভাবিছোঁ। সেইটো কাৰণে ৰুটি এতিয়া আকৌ বনাই লৈছোঁ 4খন, মানে ডাঙৰ ডাঙৰ নহয়, সৰু সৰুকৈ বনাইছোঁ। ৰুটিকেইখন দি চাহ খাই লওঁ, চাহ খাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ। এইফালে বেটা স্কুলৰ পৰা আহিলে, ভাত বনাই ল'লোঁ। এইফালে কণী আৰু বিলাহী ভাজিছোঁ, আৰু এইফালে ভাত। বহুত দিনৰ মূৰত এনেকৈ ভাত খাইছোঁ, কণী বিলাহী এনেকৈ দি। এটাকে ভাতকেইটা খাই লওঁ, বা আৰু চব্জি বনাবলৈ সময় নাই যিহেতু, আৰু অকণমান বাকী আছে। গধূলি হ'ল, বেলি লাহেকৈ পৰিব। এতিয়া 3টা বাজি পাৰ হ'ল, আৰু এতিয়া সেইদিনা পটাপট ভাতকেইটা খাই লওঁ। আৰু অলপমান আছে বাকী ধানখিনি মানে জাৰিবৰ কাৰণে, অকণমান আৰু জাৰিলে ধানখিনি মোৰ কমপ্লিট হৈ যাব। তাৰপিছত চোতাল সাৰিব আছে। আৰু সেয়াই ভিডিঅ'টো কণ্টিনিউ কৰি গৈ আছোঁ, চাই থাকিব আপোনালোকে। সেয়াই আৰু ফাইনেলি কমপ্লিট এইখিনি ওলালে। এই গালিয়াত কমেও 4-5 বেগমান ওলাব ধান। এইখিনি ওলালে। দিনটো ৰাতিপুৱাৰ পৰা একদম ভাগৰ লাগি গ'লগৈ, ইমান সোপা ওলালে। এইখিনি নহ'লে এনেই নষ্ট হ'লহেঁতেন। ইফালে টিপাল খালী, এইফালে এইখিনি জাবৰ, এইখিনি জাবৰ, গোটেই জাবৰে জাবৰ। এইখিনি গোটেই সাৰি জ্বলাই লওঁ।